कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः। ॐ श्री परमात्मने नमः। इति गीतामाहात्म्यम्। गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णोः पदमवाप्नोति भयशोकादिवर्जितः। गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च। मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सुकृद्गीताम्भसि स्नानं संसारमलनाशनं। गीतासु गीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनिश्रिता भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिश्रितम्। गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते। सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः। पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्। एकं शास्त्रं देवकीपुत्र गीतामेको देवो देवकीपुत्र एव। एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा। गीता मे हृदयं पार्थ गीता मे सारमुत्तमम्। गीता मे ज्ञानमत्युग्रं गीता मे ज्ञानमव्ययम्। गीता मे सोत्तमं स्थानं गीता मे परमं पदं। गीता मे परमं गुह्यं गीता मे परमो गुरुः। गीताश्रये अहं तिष्ठामि गीता मे परमं गृहम्। गीता ज्ञानं समाश्रित्य लोकं पालयाम्यहम्। गीता मे परमा विद्या ब्रह्मरूपा न संशय। अर्धमात्राक्षरा नित्यमनिर्वाच्य पदात्मिका। गीता नामानि वक्ष्यामि गुह्यानि शृणु पाण्डव। कीर्तनात् सर्वपापानि विलयं यान्ति तत्क्षणात्। गंगा गीता सावित्री सीता सत्या पतिव्रता। ब्रह्मावली ब्रह्मविद्या त्रिसन्ध्या मुक्तिगेहिनी। अर्धमात्रा चिदानन्दा भवग्निभ्रान्तिनाशिनी। वेदत्रयी परानन्दा तत्तर्क ज्ञानमञ्जरी। इत्येतानि जपेत् नित्यं नरो निश्चलमानसः। ज्ञानसिद्धिं लभेत् नित्यं तथान्ते परमं पदम्। इति श्रीगीतामाहात्म्यं सम्पूर्णम्। শ্ৰীমদ ভগৱত গীতা মহাত্ম্যৰ অসমীয়া ভাৱানুবাদ হৈছে এনেধৰণৰ। প্ৰথম শ্লোকৰ ভাৱানুবাদ। যিজন পুৰুষে শুদ্ধ চিত্তে ভক্তিপূৰ্বক পবিত্ৰ গীতাশাস্ত্ৰ পাঠ কৰে সেইজনে ভয় আৰু শোক আদিৰ পৰা মুক্ত হৈ বিষ্ণুধাম লাভ কৰে। দ্বিতীয় শ্লোকৰ অসমীয়া ভাৱাৰ্থ। যিজন পুৰুষে সদায় গীতা পাঠত ৰত হৈ থাকে তথা প্ৰাণায়ামত তৎপৰ হৈ থাকে সেইজনৰ পূৰ্বজন্ম আৰু ইহজন্মত কৃত সকলো পাপ নিসন্দেহে নাশ হয়। তৃতীয় শ্লোকৰ ভাৱাৰ্থ। প্ৰতিদিন পানীৰে স্নান কৰাজনৰ কেৱল শাৰীৰিক মলিনতা দূৰ হয়, কিন্তু গীতা জ্ঞানৰ ৰূপ পানীত এবাৰ মাত্ৰ স্নানে সমস্ত সংসাৰৰ মলিনতা দূৰ কৰে। চতুৰ্থ শ্লোকৰ ভাৱাৰ্থ। যি সাক্ষাৎ পদ্মনাভ ভগৱান বিষ্ণুৰ মুখকমলৰ পৰা নিগৰিত হৈছে সেই গীতাশাস্ত্ৰৰ সম্যক কীৰ্তন কৰিলে অন্য শাস্ত্ৰৰ কি বা প্ৰয়োজন। পঞ্চম শ্লোকৰ অসমীয়া অৰ্থ। যি মহাভাৰতৰ অমৃতময় সাৰ যি ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ পৰা নিগৰিত হৈছে সেই গীতাৰূপ গংগাজল পান কৰাৰ পিছত পুনঃ এই সংসাৰত জন্ম ল'বৰ প্ৰয়োজন নাই। গীতা মহাত্ম্যৰ ৬ নম্বৰ শ্লোকৰ অসমীয়া অৰ্থ। সম্পূৰ্ণ উপনিষদ গাই গৰুৰ সমান গোপাল নন্দন শ্ৰীকৃষ্ণ দোহনকাৰী অৰ্জুন পোৱালীৰ সদৃশ তথা মহান গীতামৃত সেই গাইজনীৰ গাখীৰ সদৃশ আৰু শুদ্ধ জ্ঞান সম্পন্ন সুধীজন ইয়াৰ ভোক্তা। ৭ নম্বৰ শ্লোকৰ অসমীয়া অৰ্থ। দৈৱকীনন্দন ভগৱান শ্ৰীকৃষ্ণই ব্যক্ত কৰা গীতাশাস্ত্ৰই একমাত্ৰ উত্তম শাস্ত্ৰ। ভগৱান দৈৱকী নন্দনেই একমাত্ৰ মহান নেতা।
তেৰাৰ নামেই বা তেওঁৰ নামেই একমাত্ৰ মূল মন্ত্ৰ আৰু সেই ভগৱানৰ সেৱাই একমাত্ৰ পবিত্ৰ কৰ্তব্য কৰ্ম। 8 নম্বৰ শ্লোকৰ পৰা 15 নম্বৰ গীতা মহাত্ম্যৰ শ্লোকৰ অসমীয়া অৰ্থ এনেধৰণৰ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, হে পাৰ্থ, গীতাই মোৰ হৃদয়, গীতাই মোৰ উত্তম সাৰ বা পদাৰ্থ, গীতাই মোৰ শ্ৰেষ্ঠ জ্ঞান, গীতাই মোৰ অক্ষয় জ্ঞান, গীতাই মোৰ উত্তম স্থান, গীতাই মোৰ পৰম পদ, গীতা মোৰ পৰম ৰহস্য, গীতাই মোৰ পৰম গুৰু, গীতাৰ আশ্ৰয় মই স্থিত বা গীতাৰ আশ্ৰয়তে মই স্থিতি, গীতাই মোৰ শ্ৰেষ্ঠ গৃহ, গীতা জ্ঞানৰ আশ্ৰয় লৈয়ে মই ত্ৰিলোকৰ পালন কৰোঁ, গীতা নিঃসন্দেহে মোৰ শ্ৰেষ্ঠ আৰু ব্ৰহ্মস্বৰূপা বিদ্যা, অৰ্ধমাত্ৰাক্ষৰা, নিত্যা আৰু অনিৰ্বশ্য পদযুক্তা বিদ্যা। এতিয়া গীতাৰ অতি ৰহস্যময় নামবিলাক মই কৈছোঁ শুনা, যি কীৰ্তন কৰিলে সকলো পাপ তৎক্ষণাৎ নাশ হয়। গংগা, গীতা, সাবিত্ৰী, সীতা, সত্যা, ব্ৰহ্মা, বলি, ব্ৰহ্মবিদ্যা, ত্ৰিসন্ধ্যা, মুক্তি, গৌহিনী, অৰ্ধমাত্ৰা, চিদানন্দা, ভৱগ্নি, ভ্ৰান্তি নাশিনী, বেদত্ৰয়ী, পৰানন্দা আৰু তত্ত্বাৰ্থ জ্ঞানমঞ্জৰী। মনুষ্যই এইকেইটা নাম সুস্থিৰ মনেৰে তপ জপ কৰিলে জ্ঞান সিদ্ধি লাভ কৰি তাৰ পিছতে পৰম পদ লাভ কৰে। ইয়াত গীতা মহাত্ম্য অনুশীলন কৰাত অনেক ত্ৰুটি ৰৈ যাব পাৰে। তাৰ বাবে মই সকলোৰে আগত ভগৱান পৰমাত্মাৰ ওচৰত সেৱা নিবেদন কৰিছোঁ, ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। ওম শান্তাকাৰম ভুজগশয়নম পদ্মনাভং সুৰেশম विश्वाधारं गगनसदृशं मेघवर्णं शुभंगं लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानमगम्यं वन्दे विष्णुभवभयहरं सर्वलोकैकनाथं। हरिः ओम शान्तिः शान्तिः शान्तिः।